নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অতি ভয়ানক দিশত অসমৰ অৰ্থনীতি, টেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে হিমন্ত চৰকাৰে। অহা 3 ডিচেম্বৰত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে। 3 ডিচেম্বৰত পুনৰ 900 কোটি টকাৰ ধাৰ ল'ব বা ঋণ ল'ব হিমন্ত চৰকাৰে। 1 অক্টোবৰত লৈছিল হিমন্ত চৰকাৰে 750 কোটি টকাৰ ঋণ। 8 অক্টোবৰত লৈছিল 750 কোটি টকাৰ ঋণ। যোৱা 17 ছেপ্টেম্বৰত হিমন্ত চৰকাৰে একেদিনাই 500 কোটিকৈ 1000 কোটি টকাৰ ঋণ লৈছিল। এসপ্তাহৰ ভিতৰতে 1250 কোটি টকাৰ ঋণ ল'লে হিমন্ত চৰকাৰে। একে মাহতে 3বাৰকৈ ঋণ লৈছিল হিমন্ত চৰকাৰে। আৰু ইয়াৰ পূৰ্বে যোৱা আগষ্ট মাহত 2000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে। 7 আগষ্টত 1000 কোটি টকাৰ ঋণ লোৱাৰ পিছত 27 আগষ্টতো 1000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে। আৰু বৰ্তমান 1,57,000 কোটি টকাৰে ধাৰুৱা ৰাজ্য চৰকাৰ। বিত্তীয় সংকটৰ জোৰা মাৰিবলৈ প্ৰত্যেক মাহে ঋণ লৈ আছে অসম চৰকাৰে। ঋণ লোৱাৰ ক্ষেত্ৰত এক প্ৰকাৰ অভিলেখ ৰচিছে হিমন্ত চৰকাৰে। বিগত বিত্তীয় বৰ্ষত হিমন্ত চৰকাৰে 20,000 কোটি টকাৰ ঋণ লৈছিল। আৰু চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতে হিমন্ত চৰকাৰে এই পৰ্যন্ত ল'লে প্ৰায় 7,000 কোটি টকা। চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলত লৈছিল 1,000 কোটি টকা। 30 এপ্ৰিলত লৈছিল 1,000 কোটি টকা। 28 মেত লৈছিল 1,000 কোটি টকা। 8 জুনত লৈছিল 634 কোটি টকা। 23 জুলাইত লৈছিল 1,000 কোটি টকা। হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ ধাৰৰ উপৰিও ধাৰ লৈছে হিমন্ত চৰকাৰে। অতি ভয়ানক দিশত বৰ্তমান অসমৰ অৰ্থনীতি, টেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ। ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ, যাৰ বাবে প্ৰত্যেক মাহতে ঋণ ল'বলগীয়া হৈছে হিমন্ত চৰকাৰে। পৰৱৰ্তী খবৰ, 1 ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। এই নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ পকেটত। আধাৰ কাৰ্ডৰ পৰা ক্ৰেডিট কাৰ্ডলৈ, ৰেচন কাৰ্ডৰ পৰা চিলিণ্ডাৰলৈ সলনি হ'ব কেইবাটাও নিয়ম। কি নিয়ম সলনি হ'ব চাওঁ আহক। কাইলৈ অৰ্থাৎ 1 ডিচেম্বৰৰ পৰা দেশত সলনি হ'ব কেইবাটাও নিয়ম। এই নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ দৈনন্দিন জীৱনত। 1 ডিচেম্বৰৰ পৰা ৰন্ধন গেছৰ দাম সাল সলনিৰ সম্ভাৱনা আছে। ঘৰুৱাৰ লগতে বাণিজ্যিক গেছৰ দামো সলনিৰ সম্ভাৱনা আছে। আৰু SBIয়ে সলনি কৰিব ক্ৰেডিট কাৰ্ডৰ কেইবাটাও নিয়ম। গ্ৰাহকৰ বাবে ঘোষণা কৰিব কেইবাটাও নতুন নিয়ম ষ্টেট বেংক অফ ইণ্ডিয়াই। আৰু লগতে 31 ডিচেম্বৰ হৈছে বিনামূলীয়াকৈ আধাৰ আৰু পান কাৰ্ড লিংকৰ শেষ সময়সীমা। 31 ডিচেম্বৰৰ ভিতৰত সকলো আধাৰ কাৰ্ডৰ গৰাকী আপডেট কৰিব লাগিব আধাৰ কাৰ্ড। লগতে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব পান কাৰ্ড। UIDAIয়ে এই সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। আৰু লগতে 1 ডিচেম্বৰৰ পৰা ব্যয়বহুল হ'ব মালদ্বীপ যাত্ৰা। 1 ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা দেশত সলনি হ'ব এইসমূহ নিয়ম। পৰৱৰ্তী খবৰ, PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। শীঘ্ৰেই লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বিশদ ঘোষণা। PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীয়ে 19 নম্বৰ কিস্তিৰ ধন পাবলৈ হ'লে কৰিব লাগিব এটা বিশেষ কাম। কি কাম কৰিব লাগিব, কেনেকৈ কৰিব চাওঁ আহক। PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়াই কৰক এই কাম। জানুৱাৰী মাহত হিতাধিকাৰীয়ে লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। এই আঁচনিৰ সুবিধা ল'বলৈ কৃষকে eKYC সম্পূৰ্ণ কৰাটো প্ৰয়োজনীয়। ডিচেম্বৰ মাহতে eKYC সম্পূৰ্ণ নকৰিলে নাপাব 19 নম্বৰ কিস্তিৰ ধন। নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব eKYC। eKYCৰ বাবে প্ৰয়োজন হ'ব আপোনাক আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক। আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰী থাকিব লাগিব মোবাইল নম্বৰ।
আৰু এই সন্দৰ্ভত পিএম কিষাণৰ অফিচিয়েল ৱেবছাইট pmkisan.gov.in লাভ কৰিব অধিক তথ্য। উল্লেখযোগ্য যে পিএম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত বছৰি ৬,০০০কৈ টকা দিয়া কৃষকসকলক কেন্দ্ৰীয় চৰকাৰে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ ভয়ংকৰ বিপদত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বাংলাদেশৰ ৰোগীক চিকিৎসা নকৰে পশ্চিমবংগৰ চিকিৎসকে। ভাৰত প্ৰথমে, তাৰ পিছত বাকী দেশ। ভাৰতক অপমান কৰা বাংলাদেশৰ ৰোগীক চিকিৎসা নকৰে ভাৰতৰ চিকিৎসকে। বাংলাদেশৰ ৰোগীক লৈ এইবাৰ কলকাতাৰ চিকিৎসকৰ ডাঙৰ সিদ্ধান্ত। বাংলাদেশৰ পৰা কলকাতালৈ অহা ৰোগীৰ চিকিৎসা নকৰে চিকিৎসকে। হিন্দু আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই এই সিদ্ধান্ত চিকিৎসকৰ। যিমানে জটিল ৰোগী নহওক কিয় বাংলাদেশৰ ৰোগীক চিকিৎসা নকৰে চিকিৎসকে। পশ্চিমবংগৰ একাংশ জ্যেষ্ঠ চিকিৎসকৰ এই সিদ্ধান্ত। কলকাতাৰ মানিকতলাৰ JNJ হাস্পাতালে বাংলাদেশৰ ৰোগীক চিকিৎসা নকৰে। বাংলাদেশত হিন্দু লোকক অত্যাচাৰ কৰাৰ পিছতে এই সিদ্ধান্ত চিকিৎসকৰ। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক বাংলাদেশী অপমান কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাংলাদেশী ৰোগীক চিকিৎসা নকৰে বুলি জাননী জাৰি কৰিলে হাস্পাতাল কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, আৰম্ভ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ মিয়াৰ পাল্লাত পৰিছে। মিয়াৰ পাল্লাত পৰি এইবাৰ ধুলি কলি দেখিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাক লৈ এই বিস্ফোৰক মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইবাৰ মিয়াৰ পাল্লাত পৰিছে। মিয়াই এইবাৰ ধুলি কলি দেখুৱাব তেখেতক। এজেপিক যেতিয়া মিয়াৰ প্ৰয়োজন হৈছিল তেতিয়াই পতন হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া পতনৰ সময়। মিয়াৰ মাৰ পাই যাব 2026ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, সাৱধান, পুনৰ ভয়ংকৰ গতিত আহি আছে সাগৰীয় ঘূৰ্ণী বতাহ। আজি অধিক ভয়াৱহ ৰূপ ল'ব কাল ঘূৰ্ণী ফেংগালে। ফেংগালৰ ফলত প্ৰচুৰ বৰষুণ আৰু ধুমুহাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আজি অধিক ভয়াৱহ হ'ব কাল ঘূৰ্ণী ফেংগাল। প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগেৰে আজি খুন্দা মাৰিব কাল ঘূৰ্ণী ফেংগালে। ফেংগালৰ প্ৰভাৱত বতৰ ল'ব কাল ৰূপ। প্ৰচুৰ বৰষুণ আৰু ধুমুহাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। 7ৰ পৰা 8 ফুট পৰ্যন্ত উঠিব সাগৰীয় ঢৌ। তামিলনাডুৰ কেইবাখনো জিলাত এই সন্দৰ্ভত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্যখনৰ 11খনকৈ জিলাত বন্ধ ৰখা হৈছে বিদ্যালয়। তামিলনাডুৰ লগতে পুডুচেৰীতো পৰিব ব্যাপক প্ৰভাৱ। ভাঙি পৰিছে সাগৰৰ উপকূলীয় অঞ্চলৰ বহু ঘৰ দুৱাৰ। ঘূৰ্ণী বতাহৰ ফলত এই পৰ্যন্ত বিনষ্ট হৈছে 1500 একৰৰো অধিক কৃষিভূমি। স্থানীয় আৰক্ষী প্ৰশাসন SDRF NDRF বিভাগ সষ্টম হৈ আছে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ। আৰু ফেংগালৰ বাবে দেশত শীতৰ প্ৰকোপ বৃদ্ধিৰ সম্ভাৱনা আছে, এই কথা জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, চাকৰি প্ৰত্যাশী যুৱক যুৱতীলৈ ভাল খবৰ। এইবাৰ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ পাব্লিক ছেক্টৰৰ বেংক SBI অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকত খালী হৈছে কেইবাটাও পদ। আজিয়েই কৰক আবেদন। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ ভাল খবৰ। ভাৰতীয় ষ্টেট বেংকত খালী হৈছে কেইবাটাও পদ। 169টা খালী পদৰ বাবে বিচৰা হৈছে প্ৰাৰ্থী। ভাৰতীয় ষ্টেট বেংকত খালী হৈছে সহকাৰী প্ৰবন্ধকৰ পদ। আৰু 12 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব ইচ্ছুক প্ৰাৰ্থীসকলে। ভাৰতীয় ষ্টেট বেংকৰ নিযুক্তি পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বকাপাই যোৱা ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নাইজেৰিয়াত। ভয়ংকৰ নাও দুৰ্ঘটনাত 27জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও নিৰুদ্দেশ হৈ আছে 100ৰো অধিক নাওযাত্ৰী।
আৰু এই ভয়ংকৰ নাও দুৰ্ঘটনাক লৈ হাহাকাৰময় পৰিস্থিতি। ভয়ংকৰ নাও দুৰ্ঘটনাত শিশু মহিলাসহ ২৭জন লোকৰ মৃত্যু আৰু বৰ্তমানো নিৰুদ্দেশ হৈ আছে ১০০ৰো অধিক নাওযাত্ৰী। নাইজাৰ নদীত হোৱা নাও দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশ। প্ৰায় ২০০গৰাকী লোকে যাত্ৰা কৰিছিল এই নাওখনত আৰু ইতিমধ্যে ২৭গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে। অভাৰ লোডিঙৰ বাবেই এই নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। স্থলপথৰ অভাৱৰ বাবে নাইজেৰিয়াৰ দুৰ্গম অঞ্চলৰ লোকে ব্যৱহাৰ কৰে জলপথ আৰু বিভিন্ন সময়ত দেশখনত সংঘটিত হৈ আহিছে এই ভয়ংকৰ নাও দুৰ্ঘটনাসমূহ। পুনৰ যাত্ৰীবাহী এই নাও দুৰ্ঘটনাক লৈ নাইজেৰিয়াত চাঞ্চল্য।